আজি ৰাতিপুৱাই শুই উঠি আমি কোমল চাউল বনাবৰ কাৰণে ৰাতিপুৱাই আমি জুই ধৰিলোঁ। জুই ধৰি কেৰাহীত পানী গৰম কৰিলোঁ। পানী গৰম কৰি আমি আমপাখি ধান দি দিলোঁ। আৰু এনেকৈ আমি আজি কোমল চাউল কেনেকৈ বনাম তাৰ এটা আপোনালোকক ডেমো দেখাব বিচাৰিছোঁ। জীৱনত প্ৰথমবাৰৰ কাৰণে বনাইছোঁ, গতিকে এই চিমিটিটো সাঁচিও ৰাখিব বিচাৰিছোঁ। কেনেকৈ বনালোঁ, ইয়াত ধান আছিলে, ইয়াত চাওক কেৰাহীত এই ধান গৰম পানী উতলাই আছোঁ। ইয়াৰ পিছতে আমি ৰ'দাম। জুইত উতলি আছে আমাৰ কোমল চাউলৰ যিখিনি ধান আমি যিখিনি কোমল চাউলৰ মানে কেঁচা সামগ্ৰী, সেইখিনি মূলতে আমি আমপাখি ধান লৈছোঁ। আৰু এই আমপাখি ধানখিনি আমি এয়া জুইত উতলাই আছোঁ। জুইত উতলিছে, সুন্দৰভাৱে জুই পোৱাৰ কাৰণে ধুনীয়াকৈ উতলিছে। কোমল চাউলখিনি ভাবিছোঁ সুন্দৰ হ'ব। তাৰপিছত আমি ৰ'দাবলৈ এটা কথা আছে, একেটা ৰ'দতে কোমল চাউলখিনি শুকাব লাগিব। একে ৰ'দীয়া বুলি কয়, এৰদীয়া এটা ৰ'দ পালেই কোমল চাউলখিনি ভাল হয় বুলি কয়। আৰু আমি প্ৰথম বনাইছোঁ, আমাৰ চাওঁ কেনেকুৱা কি হয়। আমাৰ এতিয়া কোমল ধান ফটা হৈ গ'ল। এয়া কাঢ়ি আছে কোমল ধান। এনেকৈ কাঢ়িব লাগিব। কোমল ধান বহোৱাটো ইমান সহজ নহয়, অলপ কষ্ট আছে, ধৈৰ্যও লাগিব। 3 ঘণ্টা সময় আমি উতলালোঁ। 3 ঘণ্টা সময় কষ্টৰ বিনিময়ত কোমল চাউলকেইটা খাবলৈ পাব। আৰু আমি 3 ঘণ্টা সময় কোমল চাউলখিনি আমি জুইত উতলাই এতিয়া কাঢ়ি আছোঁ। এনেদৰে আমি পানীটো কাঢ়ি পেলাইনি পূৰা পানীটো কাঢ়ি এতিয়া ৰ'দাব লাগিব। কোমল ধানখিনি সম্পূৰ্ণ ফাটিব লাগিব। যিমানে ফাটে সিমানে কোমল চাউল ভাল হয় সেইবুলি কয়। আৰু আমি বনাইছোঁ, তেতিয়া আমাৰ অভ্যাস নাই, তথাপিতো চেষ্টা কৰিছোঁ। নহ'লে বজাৰত কিনিবলৈ 1 কেজি কোমল চাউলৰ 80 টকা, 90-100 টকাই লয়। গতিকে আমাৰ ঘৰতে ধান আছে, গতিকে ধানৰ পৰা আমি এনেদৰে কোমল চাউল আমি প্ৰস্তুত কৰাৰ ব্যৱস্থা কৰিছোঁ। এয়া গ্ৰাম্য জীৱন, গ্ৰাম্য অৰ্থনীতি। আহক আমি সকলোৱে গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰোঁ। এয়া আমি কোমল চাউলৰ কাৰণে যিখিনি ধান আমি কেৰাহীত উতলাই বহাই লৈছিলোঁ, সেইখিনি আমি পুনৰ এতিয়া ৰ'দাইছোঁ। একে ৰ'দতে কোমল চাউলখিনি ৰ'দালে ভাল হয়। এই গোটেই কামখিনি কৰোঁতে মোৰ লগত মোৰ সহধৰ্মিনী ৰাণী নেওগ বৰুৱাও আছে। তেখেতেও যথেষ্ট কষ্ট কৰিছে। তেখেতে এষাৰ ক'ব নেকি? তুমি এষাৰ কিবা এটা কোৱা। কোমল চাউলটো এৰদীয়া হ'ব লাগে, তেতিয়া খাই মানে বেছি ভাল লাগে। আৰু মানে নিজে প্ৰস্তুত কৰি কোমল চাউলটো নিজে খোৱা আমেজটোৱে বেলেগ, আৰু আলহীক শুশ্ৰূষা কৰিও ভাল লাগে। এয়া আমাৰ গাঁৱৰ পৰিৱেশ সেইটো থাকেই। গাঁৱৰ এটা ধুনীয়া পৰিৱেশত আমাৰ ধান এইখিনি আমাৰ নিজৰ ঘৰতে থাকে। গতিকে আমি এনেদৰে কোমল চাউল প্ৰস্তুত কৰি আমি নিজে ঘৰতে খাইছোঁ আৰু ৰাইজকো খুৱাবলৈ চেষ্টা কৰিম। যিহেতু আগন্তুক ভোগালী বিহু আহি আছে, ভোগালী বিহুত আমি নিশ্চয় কোমল চাউলে ৰাইজক আপ্যায়ন কৰিব পাৰিম।